প্ৰথম কথা হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণন ডাঙৰীয়া আমাৰ দেশৰ প্ৰথমতে এগৰাকী দাৰ্শনিক পণ্ডিত গৱেষক আৰু শিক্ষাবিদ আছিল। তেখেত ৰাষ্ট্ৰপতি আসনত অধিষ্ঠিত হোৱাৰ কাহিনী নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাহৰিছে। দ্বিতীয়তে অসমত 15 বছৰ যেতিয়া কংগ্ৰেছৰ একেলেঠাৰীয়ে শাসন আছিলে, তেতিয়া আমি কংগ্ৰেছে শিক্ষা ব্যৱস্থাটো নেতৃত্ব লোৱাৰ দায়িত্ব দিছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আৰু আজি যিমান শিক্ষা ব্যৱস্থাটোত সমস্যা আছে, এই গোটেই সমস্যাবিলাকৰ আঁৰৰ মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হয়তো তেখেতে পৰিকল্পিতভাৱে এই সমস্যাবিলাক সেই সময়ত গাপ দি থ'লে যাতে কংগ্ৰেছ দল আৰু চৰকাৰ বিপদত পৰে। আৰু অসমৰ ইতিহাসত গুৰুক আমাৰ মাধৱদেৱে কি বুলি কৈছিলে? জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কেৰি নাহি কেও পাম, তা হেৰি চৰণত ৰেণুশত কোটি বাৰ একক ৰহু প্ৰণাম। এয়া হৈছে আমাৰ সংস্কাৰ, আমাৰ পৰম্পৰা। কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি বুলি কয়? ঐ মাষ্টৰ, কাইলৈ আমি ভিডিঅ' উলিয়াই দিম পৰহিলৈ। ঐ মাষ্টৰ বুলি মুকলি মঞ্চত শিক্ষকক কেনেকৈ তুচ্ছ তাচ্ছিল্য কৰে, সেই কথা মুখ্যমন্ত্ৰীয়ে পাহৰিব পাৰে, শিক্ষক সমাজে নাই পাহৰা। শিক্ষকসকলক হিতাধিকাৰী বনাব খোজে অসমৰ ৰাজনীতিত, দেশৰ ৰাজনীতিত। শিক্ষকক হিতাধিকাৰী বুলি কোৱা দ্বিতীয় এগৰাকী জনপ্ৰতিনিধি আছে নাই মই নাজানো। পৰৱৰ্তী সময়ত শিক্ষকসকলৰ তীব্ৰ প্ৰতিবাদত হিতাধিকাৰী বনোৱা পৰিকল্পনাটো তেখেতে বাদ দিবলৈলগীয়া হ'ল। আজি অল্ড পেঞ্চন স্কিম বন্ধ হৈ আছে। টেটৰ টিচাৰ, স্পেচিয়েল টেটৰ টিচাৰ, এতিয়া কম্পিউটাৰ টিচাৰে 5 তাৰিখে গুৱাহাটীত আন্দোলনৰ কাৰ্যসূচী লৈছে। ভেঞ্চাৰ স্কুলৰ সমস্যা পিঠি দি পেলাই এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে ব্যক্তিগত শিক্ষানুষ্ঠান গঢ়াত লাগিছে। সেইকাৰণে আমি কৈছোঁ যে কংগ্ৰেছ দল শিক্ষক, শিক্ষা ব্যৱস্থা, ছাত্ৰ ছাত্ৰীৰ প্ৰতি দায়বদ্ধ। আমি 5 লাখ শিক্ষকৰ ঘৰলৈ যাবৰ কাৰণে লক্ষ্য লৈছোঁ। অলপ দেৰি আগতে মই আমাৰ দলৰ সকলো নেতৃবৰ্গৰ লগত, জিলা সভাপতিসকলৰ লগত এখন ভিডিঅ' কনফাৰেঞ্চ কৰিছোঁ। মইতো এজন শিক্ষকৰ ঘৰলৈ যাবলৈ কৈছিলোঁ। এতিয়া অলপ দেৰি আগতে মই প্ৰায় 200 গৰাকী আমাৰ দলৰ নেতাৰ লগত, জিলা সভাপতি, প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দৰ লগত যেতিয়া ভিডিঅ' কনফাৰেঞ্চ কৰিলোঁ, চবেই মোক জনালে যে প্ৰতিজন আমাৰ দলৰ কৰ্মকৰ্তাই অতি কমেও 4-5জন শিক্ষকৰ ঘৰলৈ যাবলৈ সিদ্ধান্ত লৈছে। গতিকে আমি লক্ষ্য অতিক্ৰম কৰিম, আমি শিক্ষকক সম্বৰ্ধনা জনাম আৰু আমি শিক্ষকৰ পৰা আশীৰ্বাদ বিচাৰিম, পৰামৰ্শ বিচাৰিম যে বিজেপিক 2026 চনত ক্ষমতাৰ পৰা বিদায় দিয়াৰ পিছত শিক্ষকসকলৰ সমস্যা, জব অৰিয়েণ্টেশ্যন শিক্ষা ব্যৱস্থা কেনেকৈ আমি প্ৰৱৰ্তন কৰিম, ক্ৰিটিকেল থিংকিং আমাৰ ৰাজ্যখনত আমি নতুন প্ৰজন্মটোক ক্ৰিটিকেল থিংকিঙৰ মাজেদি সংস্থাপনৰ দিশটোলৈ কেনেকৈ আগবঢ়াই লৈ যাম, আমি এই কথাখিনি এটা পৰিকল্পনা কৰিব বিচাৰিছোঁ। ৰাজনীতি আমি বাগান কিনিবৰ কাৰণে, মাটি কিনিবৰ কাৰণে নকৰোঁ। 5 তাৰিখে যদি আমি শিক্ষকৰ ঘৰলৈ যোৱাটো ৰাজনীতি হয়, সেই ৰাজনীতি হ'ব শিক্ষা ব্যৱস্থাটো সংস্কাৰৰ কাৰণে। 5 তাৰিখে যদি কংগ্ৰেছৰ 5 লাখ কৰ্মী শিক্ষকৰ ঘৰলৈ যোৱাটো যদি ৰাজনীতি হয়, সেই ৰাজনীতি হ'ব শিক্ষা ব্যৱস্থাত অতদিনে অসমাধিত হৈ থকা সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে, টিভি চেনেল খুলিবৰ কাৰণে, বাগান কিনিবৰ কাৰণে, মাজুলীত মাটি কিনিবৰ কাৰণে আমি ৰাজনীতি নকৰোঁ। আমাৰ ৰাজনীতি হ'ব বৰ্তমান ছাত্ৰ সমাজক যাতে দুগুণ উৎসাহ, দুগুণ প্ৰেৰণাৰে শিক্ষকসকলে আহি থকা সময়ত পাঠদান কৰিবৰ কাৰণে এটা সাহস পায়। ৰাজনৈতিক গণতান্ত্ৰিক ব্যৱস্থাত ৰাজনৈতিক ব্যৱস্থাটোক বাদ দি পেলাই কোনো সমাজ জীয়াই থাকিব নোৱাৰে। আমি শিক্ষাগুৰুসকলৰ পৰামৰ্শৰ আশীৰ্বাদত আমি এটা সুস্থ মূল্যবোধৰ শিষ্টাচাৰজনিত সাংস্কৃতিবান এটা ৰাজনীতিক পৰিৱেশ আমি জন্ম দিব বিচাৰিছোঁ। তাৰ বাবে তেখেতসকলৰ ওচৰলৈ আমি যাম।